আপনারা দেখিবলৈ পাইছে আমাৰ বিশিষ্ট মুখ্য অতিথি মাননীয় মন্ত্ৰী মহোদয়াই কুচকাৱাজৰ দলসমূহ পৰিদৰ্শন কৰিছে। তাৰপিছতে আমি পতাকা উত্তোলনলৈ আগবাঢ়িম। নেতৃত্ব প্ৰদান কৰিছে SIGB মোহিত সিং কুমাৰ সিং। এয়া 155 বেটেলিয়ন CRPF গোলাঘাট নেতৃত্ব প্ৰদান কৰিছে SIGB দবিশ। এয়া গোলাঘাট ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স উইমেন নেতৃত্ব প্ৰদান কৰিছে SI পৰিমিতা কলিতা। এক্সিকিউটিভ ফোর্স মেন প্রফেশনাল নেতৃত্ব প্ৰদান কৰিছে ABSI নৰেন চন্দ্ৰ দত্ত। এয়া সেকেন্ড ASRF বেটেলিয়ন প্রফেশনাল নেতৃত্ব প্ৰদান কৰিছে ৱাসপি ৰাণিকা বৰা। এয়া গোলাঘাট ডিস্ট্রিক্ট হোমগার্ড প্রফেশনাল নেতৃত্ব প্রদান কৰিছে হাবিলদার মাধু উজির। এয়া হিয়ার কলেজ গোলাঘাট 12 আসাম NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে ফারহান আনসুর রহমান। এয়া কমার্স কলেজ গোলাঘাট NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে শ্রী সোনু কুমার শাহ। এয়া ফরকাটিং কলেজ গোলাঘাট NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে শ্রী আদিত্য নাথ। এয়া হিয়ার কলেজ NCC গার্লস নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে মিস রাশিকা দত্ত। এয়া প্রভাত কলেজ NCC গার্লস নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে সঙ্গীনা দৈমাৰী। এয়া HPB কলেজ NCC গার্লস নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে মিস সঞ্জনী লামথাংসা। এয়া কমাৰবন্ধা কলেজ গোলাঘাট NCC গার্লস নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে ববিতা বান্তি হাজৰিকা। এয়া ফরকাটিং কলেজ গোলাঘাট NCC গার্লস নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে মিস ইষ্টাৰ দাম। এয়া যোৰহাট নবোদয় বিদ্যালয় NCC বয়েজ নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে ঋষি কুমাৰ দাস। এয়া সেক্রেড হার্ট স্কুল গোলাঘাট NCC বয়েজ নন প্রফেশনাল জুনিয়র নেতৃত্ব গ্রহণ কৰিছে শ্রী দেৱজিৎ বৰা। এয়া ফরকাটিং হাই স্কুল গোলাঘাট NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব গ্রহণ কৰিছে জাকিৰ ৰহমান। এয়া সেক্রেড হার্ট স্কুল গোলাঘাট NCC গার্লস নন প্রফেশনাল সিনিয়র নেতৃত্ব প্রদান কৰিছে বিদুষী শইকীয়া। এয়া মার্শাল একাডেমি নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে শ্রী বন্তি শিখা গগৈ। এয়া মার্শাল একাডেমি বয়েজ নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে শ্রী উদয়াদিত্য গোহাঁই। এয়া খগেশ্বৰ বৰুৱা মেমৰিয়েল ইংলিছ স্কুল বয়েজ নন প্রফেশনাল জুনিয়র নেতৃত্ব প্রদান কৰিছে আকাশদ্বীপ বড়ি। এয়া সেক্রেড হার্ট স্কুল গোলাঘাট বয়েজ জেনারেল গ্রুপ নেতৃত্ব প্রদান কৰিছে মঞ্জু বালি। মহাত্মা মাইন্দ্ৰ মোহন সিনিয়র সেকেন্ডারি স্কুল জেনারেল গ্রুপ নেতৃত্ব প্রদান কৰিছে শ্রী দেৱজিৎ দেৱনাথ। কৰিছে
কৰিছে অম্বৰীশ জ্যোতি শইকীয়া। এয়া চেক্ৰেড হাৰ্ট স্কুল গোলাঘাট গাৰ্লছ জেনেৰেল গ্ৰুপ নেতৃত্ব গ্ৰহণ কৰিছে মিছ আৰ্ণা শৰ্মা। এয়া কুশলপুৰ বাল্য ভৱন গোলাঘাট গাৰ্লছ জেনেৰেল গ্ৰুপ নেতৃত্ব প্ৰদান কৰিছে মিছ লিজা ফুকন। এয়া দণ্ডধৰ গাৰ্লছ হাই স্কুল গাৰ্লছ জেনেৰেল গ্ৰুপ নেতৃত্ব গ্ৰহণ কৰিছে মিছ ৰিয়া গগৈ। এয়া টাউন হিন্দী হাই স্কুল বয়জ এণ্ড গাৰ্লছ গ্ৰুপ নেতৃত্ব গ্ৰহণ কৰিছে শ্ৰী ৰূপেশ ঠাকুৰ। বেটি বচাও বেটি পঢ়াও আঁচনিখন প্ৰতিফলিত কৰা হৈছে। আদৰ্শ অংগনবাড়ী সমূহত শিশুসকলৰ বাবে থকা খেলা ধূলাৰ মাজেৰে শিক্ষা পোষণৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী মাতৃবন্দনা আঁচনিৰ জৰিয়তে প্ৰদান কৰা হৈছে। তাৰোপৰি গাৰ্হস্থ্য হিংসা ৰোধৰ বাবে থকা জৰুৰীকালীন ফোন সেৱা 181 শক্তি একক অৱস্থান কেন্দ্ৰৰ সুবিধাসমূহো ইয়াত আৰু শিশু বিকাশ বিভাগৰ প্ৰতীক পথ প্ৰদৰ্শন কিদৰে তাক পালন পোষণ কৰা হৈছে তাকেই দেখুওৱা হৈছে। আমাৰ কন্যা সন্তানৰ গুৰুত্ব আমাৰ সমাজৰ প্ৰতি কিমান তাকেই এই প্ৰতীক পথৰ জৰিয়তে দেখুওৱা হৈছে। এইবাৰ আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ প্ৰতীক পথ স্বাস্থ্য বিভাগৰ 100 দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ ওপৰত এই প্ৰতীক পথ প্ৰদৰ্শিত হৈছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ ব্যৱস্থাৰ দ্বাৰা নিখুঁত পৰিমাণৰ পানী ব্যৱহাৰ কৰি শাক পাচলিৰ খেতি উৎপন্ন কৰা প্ৰায় ভালেকেইটা বাৰ্তা এই প্ৰতীক পথৰ জৰিয়তে আমাক দিয়া হৈছে। এই প্ৰতীক পথৰ জৰিয়তে গোলাঘাটৰ কৃষি বিভাগে সুসংহত পোক পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা আমাক দেখুৱাইছে, যাৰ জৰিয়তে আৰু এই সৌৰ শক্তিৰে শিক্ষিত যুৱক যুৱতীক স্বাৱলম্বী কৰা আৰু আত্মসহায়ক গোটসমূহক অৰ্থনৈতিকভাৱে লাভান্বিত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰচেষ্টা অব্যাহত আছে। কৃত্ৰিম প্ৰজনন আৰু লিংগ নিৰ্ধাৰিত শুক্ৰ প্ৰয়োগ ইয়াৰ যোগেদি অধিক দুগ্ধ উৎপাদন কৰি পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ থলুৱা গাই গৰুসমূহক কৃত্ৰিম প্ৰজনন অভিযান। এইবাৰৰ প্ৰতীক পথ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন অভিযানৰ অধীনত বিভিন্ন প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ সুবিধা সুনিশ্চিত পৰিৱেশ ইত্যাদি যথেষ্ট পৰিমাণে প্ৰতিহত কৰিব পাৰি। পানীয়ে প্ৰাণীৰ প্ৰাণ আৰু এই বাৰ্তা জনস্বাস্থ্য প্ৰতীক পথৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সেউজ বিদ্যুৎ শক্তি অভিযান আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ বিনামূলীয়া আঁচনিৰ এক আমি আহিছোঁ গোলাঘাট বন সংমণ্ডলৰ প্ৰতীক পথলৈ। হাতীৰ ওপৰত তেওঁলোকে হাতী মানুহ একেলগে জীয়াই থাকিবলৈ আমি চ'লাৰ ফেন্সিঙৰ ব্যৱস্থা কিদৰে কৰিব লাগে যাতে দিবলৈ বন সংমণ্ডলে চেষ্টা কৰিছে। এইবাৰ জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ গোলাঘাটৰ তৰফৰ পৰা 400 চিট পদ্ধতি আৰু ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ পদ্ধতিৰ জৰিয়তে নাৰীসকলে কিদৰে একেবাৰে কাষৰ সঁজুলি ব্যৱহাৰ কৰিও উজান দিব পাৰে বা গুৰুত্বপূৰ্ণ এক নিজৰ অৱস্থান গ্ৰহণ কৰিব পাৰে তাকেই দেখুওৱা হৈছে। ইয়াত অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা গোলাঘাট অসামৰিক প্ৰতিৰক্ষা গোলাঘাট আৰু আপদা মিত্ৰৰ স্বেচ্ছাসেৱী আৰু আশ্ৰয় NGO গোলাঘাটৰ সহযোগিতা আছে। তাৰ জৰিয়তে দেখা গৈছে যে দুগৰাকী মহিলা অচেতন হৈ পৰি দুৰ্যোগ ব্যৱস্থাপনা কৰা হৈছে আৰু তেওঁৰ দুৰ্যোগ প্ৰশমনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা আমি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে এয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গোলাঘাটৰ সহযোগত তেওঁলোকৰ প্ৰতীক পথ। এইবাৰ আমি আগবাঢ়িছোঁ সোলাৰ পাৱাৰ টিউবৱেল স্কিম অৰ্থাৎ সৌৰশক্তি চালিত নলীনাদ আঁচনি আমাক দেখুওৱা হৈছে। ইয়াৰে প্ৰথম প্ৰবাহিত জলসিঞ্চন আঁচনিত
চিৰপ্ৰবাহিত নদীত স্লুইচ গেট নিৰ্মাণ কৰি নদীৰ সাৰুৱা পানী নলাৰ সহায়ত কৃষকৰ পথাৰত যোগান ধৰা হয়। দ্বিতীয়তে সৌৰশক্তি চালিত নলীনাদ আঁচনিৰ জৰিয়তে সৌৰ পেনেল ব্যৱহাৰ কৰি সৌৰশক্তিৰ সহায়ত ভূগৰ্ভৰ পানী নলীনাদৰ সহায়ত কৃষকৰ পথাৰত যোগান ধৰা হয়।